আমি অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আমি গোটেই অসমৰ পৰা শতাধিক কৰ্মীসকলক লৈ ভোটৰ বন্ধুসকলক লৈ আমি অসমত আজি দিল্লীত যন্তৰ মন্ত্ৰত ধৰ্ণা দিবলৈ আহিছোঁ আমাৰ হিন্দু বেংগলীসকলৰ সমস্যা সমাধানৰ কাৰণে। আৰু আমি অসম চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ইয়াৰ আগতেও টেলিভিশ্যনৰ জৰিয়তে আমি বাৰম্বাৰ আমাৰ সমস্যাবিলাক সমাধানৰ কাৰণে আমি দাবী জনাইছিলোঁ, বিভিন্ন ধৰণৰ কাৰ্যসূচী আন্দোলন কাৰ্যসূচী লৈছিলোঁ, কিন্তু আজিলৈকে আমাৰ সমস্যাবিলাক সমাধান নোহোৱাৰ কাৰণে আজি দিল্লী যন্ত্ৰ মন্ত্ৰ আহিবলগীয়া হৈছে। সেইকাৰণে আজি আমি এই যন্ত্ৰ মন্ত্ৰৰ পৰা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীদেৱক আমি অনুৰোধ জনাইছোঁ যে আপুনি 2014 চনত যে শিলচৰত গৈ পেলাই যে ৰাজহুৱা সভাত আপুনি যিটো কথা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ ডিটেনশ্যন কেম্প আপোনালোকে চৰকাৰ গঠন কৰাৰ পিছত ভাঙি দিব, আপোনালোকে ডিটেনশ্যন কেম্প ভাঙি দিয়ক। আৰু আমাৰ ডিপৰ্টাৰৰ যি নটিছ, ডিপৰ্টাৰৰ যি সমস্যা যি জাপি দিয়া হৈছে আমাৰ ওপৰত, এই সমস্যাবিলাক সমাধান হ'ব লাগে। আৰু লগতে আমি অসম চৰকাৰৰ কাষত আৰু কেন্দ্ৰীয় চৰকাৰৰ কাষত আমি ছেটেলাইট কাউন্সিল, আমাৰ বেংগলী কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে ছেটেলাইট কাউন্সিল বিচাৰিছোঁ। আৰু 1950 যিটো এক্ট আছে ইমিগ্ৰেশ্যন এক্ট, এই এক্টটো লাগু হ'ব লাগে। আৰু কাহ এতিয়া আপোনালোকৰ আমি কৰিছোঁ যে ললিপপৰ নিচিনা হৈছে, কাহখন লাগু হ'ব লাগে। কাহখন অকল কাগজত থাকিলে নহ'ব, আমি কেন্দ্ৰীয় চৰকাৰক কৈছোঁ কাহ লাগু কৰক।